Welcome to BP Assamese Classes ছাত্ৰ-ছাত্ৰীসকল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা এতিয়া কথা হ'ল কুৱেশ্যন পেপাৰ যেতিয়া দিওঁ তোমালোকে প্ৰশ্ন সোধা যে ছাৰ এনুৱেলৰ এইখনেই পেপাৰ আহিব নেকি ছাৰ অমুক ডিষ্ট্ৰিক্টৰখন দিবচোন তমুক ডিষ্ট্ৰিক্টৰখন দিবচোন এতিয়া কথা হ'ল এইবিলাক প্ৰশ্ন কাকতবিলাক দিওঁ এইখনেই আহিব বুলি নহয় তোমালোকে প্ৰেক্টিছ কৰিবা এনেকুৱা ধৰণৰেই আহিব বেলেগ প্ৰশ্নওতো আহিব পাৰে চমু প্ৰশ্ন বেলেগ বেলেগ আহিব পাৰে দীঘল প্ৰশ্ন বেলেগ বেলেগ আহিব পাৰে গতিকে যদি নম্বৰ পাবলৈ মন তেতিয়াহ'লে কি কৰিব লাগিব তোমালোকে আৰ্হিবোৰ চাই তেনেকুৱা ধৰণে গোটেই পাঠটোৱে পঢ়িব লাগিব ন ধুনীয়াকৈ পঢ়িলেহে তাৰমানে আজিকালি ক'ৰ প্ৰশ্ন দি দিয়ে ক'ৰ পৰা কোনটো পাঠৰ মাজৰ পৰাও দি দিব পাৰে শব্দ অৰ্থ দিব পাৰে বিপৰীত অৰ্থ বিভিন্ন চমু প্ৰশ্ন বিভিন্ন আছে গতিকে ইমানবোৰ প্ৰশ্ন উত্তৰ একেলগে দিয়াটো সম্ভৱ নহয় গতিকে তাৰ সহজ উপায়টো কি খৰচি মাৰি পাঠটো পঢ়িব লাগে তেতিয়াহে ভাল হ'ব নম্বৰ পাবা তেতিয়া যিকোনো প্ৰশ্ন টাচ কৰিব পাৰিবা সেইটো হ'ল সহজ উপায় এতিয়া মই তোমালোকক অষ্টম শ্ৰেণীৰ অংকুৰণৰ অসমীয়াৰ পেপাৰখন দিছোঁ এইখন গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা অহা দেই গতিকে ভালকৈ চাবা আৰু ইয়াৰ পৰা তোমালোকে শিকিব পাৰিবা